এইটো ভিডিঅ'ত আমি উলিয়াব চেষ্টা কৰিম RMS প্ৰবাহৰ বাবে প্ৰকাশ ৰাখি ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগতে আমি RMS প্ৰবাহ বা গড় বৰ্গৰ বৰ্গমূল প্ৰবাহ কি হয় হেতুৰ সংজ্ঞাটো জানিছিলো তে সংজ্ঞা অনুসৰি প্ৰবাহৰ RMS মান হৈছে এটা সম্পূৰ্ণ চক্ৰত প্ৰতিটো তাৎক্ষণিক প্ৰবাহৰ বৰ্গৰ গড় তাৰ বাকু বৰ্গমূল তেতিয়া হলে I স্কয়াৰ RMS কি হ'ব 1/t প্ৰত্যেকটো প্ৰবাহৰ স্কয়াৰ ইনটু dt কোৰপৰা কোলে যাব লিমিট টু 0 পৰা t কাৰণ আমি এটা সম্পূৰ্ণ চক্ৰত যদি চাবলৈ যাওঁ এফালে t অক্ষ আছে এটা সম্পূৰ্ণ চক্ৰৰ সময়টো এক পৰ্যায়কাল t বুলি লোৱা যাব আৰু t এৰে হৰণ কৰিম কাৰণ ইয়াতে t টা ইয়াতে প্ৰবাহ আছে তেতিয়া হলে I স্কয়াৰৰ জাগাত কি দিছো I equal to I naught sin omega t থকাৰ বাবে I স্কয়াৰৰ জাগাত I naught square sin square omega t লিখা হল এতিয়া কনস্ট্যান্ট হল I naught square বাহিৰলৈ ওলাই গল t টো আগৰে পৰা আছে আৰু ভিতৰ থাকিছে sin square omega t কে আমি ডাইৰেক্টলি ইন্টিগ্ৰেশন কৰিব নোৱাৰো কোনো ফৰ্মুলা নাই তাৰ বাবে কি লিখিব পৰা যায় sin square omega t মানে 1 minus cos 2 omega t by 2 এই বস্তুটো এইটুক আমি স্প্লিট কৰিম 2 টো আগতে t লগত পূৰণ কৰি দিলু I naught square আগৰ পৰা আছে তেতিয়া হলে ইন্টিগ্ৰেশন অফ dt হৈছে minus cos 2 omega t dt হৈছে সো এতিয়া ভাগে ভাগে এই দুটাৰ ইন্টিগ্ৰেশনটো কৰিব লাগিব সো I naught square by 2t আছে ইন্টিগ্ৰেশন dt ৰ ভ্যালুটো t হয় স্মল t তাৰ লিমিট বিলাক ৰাখিছো minus 1/2 omega sin 2 omega t is cos 2 omega t যে ফর্মুলা আছে অসুবিধা হলে ম্যাথছৰ ফর্মুলা বিলাক চাব পাৰা 1/2 sin 2 omega t limit to 0 to t তে লিমিট বোৰ বহাবলৈ আমি যাও লিমিট বোৰ জেনেকে আছে আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট তেনেকুৱা বহাই দিয়া হল t আৰু 0 আছে ইয়া t আৰু 0 আছে t minus 0 to t থাকিলে এটা sin 2 omega t ৰ জাগাত 2 omega by t ইয়াৰ আগৰ ভিডিওটোত পাইছিলো t equal to 2 omega by 2 pi by omega এতে omega আৰু omega কটা গল থাকি যাব sin 4 pi মানে 0 আৰু ইফালে sin 0 মানে 0 তাৰ মানে সেকেন্ড যেটো টার্ম আছে এটো 0 থাকি গল প্ৰথম টার্ম যেটো t হেতু সারভাইভ কৰিলে বা ৰৈ গল I RMS square কিমান হল I naught square by 2t into t কটা গল থাকি যাব I naught square by 2 তেতিয়া হলে I RMS square এটো ইয়াতে স্কয়ার নহয় স্কয়ার টু যাব I RMS square যদি I naught square by 2 হয় তেতিয়া I RMS হ'ব I naught by root 2 1/√2 ৰ মানটো 0.707 হয় তাৰ মানে I RMS হ'ব 0.707 into I naught একেদৰে যদি আমি V RMS টো চাবলৈ যাওঁ তেতিয়া হলে V RMS হ'ব V naught by √2 বা 0.0707 V naught